নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আমি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ যেহেতু নৱম আৰু দশম শ্ৰেণীৰ কাৰণে লাইভ ক্লাছ লৈ আহো নৱম শ্ৰেণীৰ কাৰণে ৰাতিপুৱা দিনৰ 11 বজাত আৰু দশম শ্ৰেণীৰ কাৰণে দিনৰ 3 বজাত গতিকে এতিয়া যেহেতু সময় 3 বাজিছে গতিকে নৱম শ্ৰেণীৰ লাইভ ক্লাছ লৈ মই তোমালোকৰ মাজত হাজিৰ হৈছো আজি আমি এটি অতি গুৰুত্বপূৰ্ণ বিষয় তোমালোকৰ সৈতে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লাইভ ক্লাছত যোগদান কৰা আৰু লগতে এই ভিডিঅ'ৰ লিংক তোমালোকৰ বন্ধু বান্ধৱী সকললৈকে ফৰৱাৰ্ড কৰা যাতে বন্ধু বান্ধৱী সকলেও কি কৰিব পাৰে আমাৰ এই লাইভ ক্লাছত যোগদান হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি দুটা চেপ্টাৰ শেষ কৰিছো আৰু 3 নম্বৰ চেপ্টাৰৰ আমি আৰম্ভ কৰিছো 3 নম্বৰ চেপ্টাৰটো হৈছে ভাৰতবৰ্ষৰ ভূগোল আমি ভাৰতবৰ্ষৰ ভূগোলৰ বিষয়ে আলোচনা কৰিছো আমি ইয়াৰ আগৰ ক্লাছত ভাৰতবৰ্ষৰ পৰিচয় জানিলো আৰু ভাৰতবৰ্ষৰ অৱস্থিতিৰ বিষয়ে জানিলো অৰ্থাৎ ভাৰতবৰ্ষ ক'ত অৱস্থিত বা ভাৰতবৰ্ষখন কেনেকুৱা হয় কি হয় গোটেইখিনি কথা আমি আলোচনা কৰিলো ভাৰতবৰ্ষখনৰ পূব পশ্চিমাকে দিশ কিমান উত্তৰ দক্ষিণাকে দিশ কিমান ভাৰতবৰ্ষৰ সমাজেৰে কি ৰেখা পাৰ হৈ গৈছে ভাৰতবৰ্ষৰ চাৰিসীমাৰ বিষয়ে জানিলো লগতে ভাৰতবৰ্ষৰ কি কি দ্বীপপুঞ্জ আছে সেই কথাখিনি জানিলো ভাৰতবৰ্ষৰ কি কি পৰ্বত পাহাৰ আছে সেই কথাখিনি জানিলো বুজিছে ভাৰতবৰ্ষৰ যে সপ্তম বৃহত্তম দেশ সেই কথাখিনি জানিলো ভাৰতবৰ্ষৰ যে 2.4% মাটিকালি গোটেই পৃথিৱীৰ ভিতৰত আগুৰি আছে সেই কথাখিনি জানিলো হয়নে আৰু ভাৰতবৰ্ষৰ যে অনৈক্যৰ মাজত ঐক্য ভাৰতবৰ্ষত এক যে এই অখণ্ড ভাৰত এই কথাখিনি জানিলো ভাৰতবৰ্ষত অতি উচ্চ ঠাই আছে অতি নিম্ন ঠাই আছে অতি ওখ ঠাই আছে অতি গৰম ঠাই আছে অতি ঠাণ্ডা ঠাই আছে ডাঙৰ নদী দ্বীপ আছে সৰু নদী দ্বীপ আছে হয়নে ভাৰতবৰ্ষত পৰ্বত পাহাৰ আছে মালভূমি আছে সমভূমি আছে হ্ৰদ আছে উপত্যকা আছে বদ্বীপ আছে এনেকুৱা ধৰণে ভাৰতবৰ্ষত নোহোৱা অৱয়ব একো নাই আৰু এই মানে যি বিভিন্নতাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় ভাৰতবৰ্ষখনক এই অনৈক্যৰ মাজত ঐক্য বুলি কোৱা হয় আৰু উপমহাদেশ বুলি কোৱা হয় এই কথাখিনি আমি জানিলো আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ ভূ প্ৰকৃতি এই শব্দটো আমি আমাৰ ক্লাছত এতিয়ালৈকে বহুত বাৰ কৈছো যেতিয়াৰ পৰা আমি ক্লাছ আৰম্ভ কৰিছো ভূ প্ৰকৃতিৰ কথা আমি বহুবাৰ কৈছো ভূ প্ৰকৃতি মানে হৈছে পৃথিৱীৰ উপৰিভাগত দেখিবলৈ পোৱা অৱয়ববিলাকক কি বুলি কোৱা হয় ভূ প্ৰকৃতি বুলি কোৱা হয় এতিয়া প্ৰথমতে আমি ভাৰতবৰ্ষৰ ভূ প্ৰকৃতি বুলি ক'লে ভাৰতবৰ্ষত কি কি অৱয়ব পোৱা যায় সেই কথাখিনি অকমান জানি লওঁ তাৰ পিছত বিতংকৈ ভূ প্ৰকৃতিৰ ফালে গতি কৰিম এতিয়া ভাৰতবৰ্ষত কি কি দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষখনৰ উত্তৰ পাৰ্টত অৰ্থাৎ উত্তৰ দিশত এখন ডাঙৰ পৰ্বত আছে পৰ্বতখনৰ নাম হৈছে হিমালয় এই হিমালয়খন তিব্বত চীন এনেকুৱা ধৰণে বিস্তীৰ্ণ এলেকা আগুৰি আছে হয়নে আৰু তাৰে এটা পাৰ্ট আমাৰ ক'ত আছে ভাৰতবৰ্ষৰ উত্তৰ পাৰ্টত অৱস্থিত আমাৰ কাশ্মীৰৰ পৰা আৰম্ভ কৰি এই হিমালয় পৰ্বতখন একেবাৰে অৰুণাচল প্ৰদেশলৈকে বিস্তৃত হ'ল তাতে বিভিন্ন ডাঙৰ ডাঙৰ নদী আছে আৰু সেই নদীবিলাক অৰ্থাৎ হিমালয় পৰ্বতৰ পৰা ওলোৱা নদীবিলাকে হিমালয় পৰ্বতৰ নামনি অঞ্চলত সমভূমিৰ সৃষ্টি কৰিছে বিশেষকৈ গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদী এই দুখন নদীয়ে সেই অঞ্চলত কি কৰিছে এক সমভূমি অঞ্চলৰ সৃষ্টি কৰিছে তাৰ পিছত আহিল চটনাগপুৰ মালভূমি আমাৰ ভাৰতবৰ্ষৰ মাজতে এখন মালভূমি আছে সেই মালভূমিখনক চটনাগপুৰ মালভূমি বুলি কোৱা হয় আৰু সেই মালভূমিখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে এই মালভূমিখনৰ পৰা বিভিন্ন নদী উত্তৰ অংশ এই পূবফালে আৰু পশ্চিম ফালে বৈ গৈছে আৰু ভাৰতবৰ্ষৰ পূবফালে আছে পূৰ্বঘাট পৰ্বত আৰু পশ্চিম ফালে আছে পশ্চিম ঘাট পৰ্বত এনেকুৱা ধৰণে দুখন পৰ্বত তাতে আছে তাৰ উপৰিও সাতপুৰা মহাকাল বিন্ধা আৰাৱলী এনেকুৱা ধৰণৰ বিভিন্ন পৰ্বত সেই অঞ্চলত দেখিবৰ কাৰণে পোৱা যায় হ'ল তাৰপিছত ভাৰতবৰ্ষত দ্বীপপুঞ্জ আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইফালে হৈছে কি দ্বীপপুঞ্জ লাক্ষাদ্বীপ আৰু মালদ্বীপ তাৰপিছত ভাৰতবৰ্ষৰ বিভিন্ন বিস্তীৰ্ণ অঞ্চল উপকূলে আগুৰি আছে প্ৰায় 6100 কিলোমিটাৰ ঠাই কি হৈছে আমাৰ উপকূল ৰেখা আছে বা উপকূলে আগুৰি আছে তাৰ উপৰি স্থলভাগ আছে প্ৰায় 15200 কিলোমিটাৰ ঠাই কি আছে স্থলভাগে আগুৰি আছে এনেকুৱা ধৰণে বিভিন্ন ধৰণৰ ভূ অৱয়ব ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষত কি আছে বিভিন্ন ধৰণৰ হ্ৰদ আছে হলেও ভাৰতবৰ্ষত হ্ৰদৰ সংখ্যা বেলেগতকৈ কম যদিও কম কিন্তু ভাৰতবৰ্ষত হ্ৰদ আছে ভাৰতবৰ্ষত এই কথাখিনি পালো সমভূমিৰ কথা পালো মালভূমিৰ কথা পালো পৰ্বত পাহাৰৰ কথা পালো হয়নে এতিয়া ভাৰতবৰ্ষত কি আছে যেহেতু দুখন ডাঙৰ ডাঙৰ নদী আছে মানে এই বিভিন্ন ডাঙৰ ডাঙৰ নদী আছে তাৰে কিছুমান নদী হিমালয় পৰ্বতৰ পৰা সৃষ্টি হৈছে আৰু কিছুমান নদী চটনাগপুৰ মালভূমিৰ পৰা উৎপত্তি হৈছে এতিয়া এই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা নদীবিলাক
আৰু চটনাগপুৰ মালভূমিৰ পৰা উৎপত্তি হোৱা নদীবিলাকৰ মাজত যথেষ্ট পাৰ্থক্য আছে। ভূ-প্ৰকৃতিলৈ যোৱাৰ আগতে আমি এই নদীবিলাকৰনো কি কি পাৰ্থক্য আছে সেই কথাখিনি অকণমান জানি লওঁ। তাৰপিছত আমি কি কৰিম, ভূ-প্ৰকৃতিৰ বিষয়ে বহলাই আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটি অতি গুৰুত্বপূৰ্ণ কথা ক'ম। আমি এই কথাখিনি আলোচনা কৰাৰ আগতে এটি গুৰুত্বপূৰ্ণ কথা ক'ম। তোমালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত আজি বুলি নহয়, চিৰজীৱন তোমালোকৰ এই কথাটো তোমালোকৰ কাৰণে কামত আহিব। কথাটো হ'ল, যেতিয়া মানে আমি পৰীক্ষা হলত কিবা এটা লিখিব যাব লাগে বা তাৰ আগতে আমি কিবা মুখস্থ কৰিব লাগে, আমি লাইন বাই লাইন মুখস্থ কৰা আমাৰ কাৰণে যথেষ্ট অসুবিধা হয়। ধৰা হ'ল এটা পইণ্ট কি আছে, দুটা লাইনৰ আছে, দুটা লাইনটো আমি মুখস্থ কৰি নিয়াটো আমাৰ কাৰণে যথেষ্ট কঠিন বা তোমালোকৰ কাৰণে যথেষ্ট কঠিন। তাৰ কাৰণে তোমালোকে এটা থিয়ৰী এপ্লাই কৰিবা। এই থিয়ৰীটো মই মোৰ জীৱনত এপ্লাই কৰিছিলোঁ আৰু তোমালোকে যদি এপ্লাই কৰা নিশ্চয় তোমালোকে এই মানে ভাল হ'ব বুলি মই ভাবোঁ। আৰু যদি ভাল হ'ব বুলি ভাবা তোমালোকে ল'বা, আৰু যদি বোলে তোমালোকে থিয়ৰীটো এপ্লাই কৰি ভাল নহয় বুলি ভাবা তেতিয়াহ'লে ল'ব নালাগে। জাষ্ট মই মোৰ কথাখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া কথাটো হ'ল, ধৰা হ'ল এটা বাক্য এনেকুৱা আছে, ভাৰতবৰ্ষ এখন নদী মাতৃক দেশ, ইয়াতে বহুত নদী পোৱা যায়। এনেকুৱা এটা বাক্য কোৱাত মানে কিবা এটা প্ৰশ্নৰ লগত আছে। আৰু এতিয়া এই বাক্যটো তোমালোকে কেনেধৰণে মনত ৰাখিবা তাৰ টিপছ এটা মই তোমালোকক দিছোঁ। তোমালোকে এই গোটেই বাক্যটো মনত ৰখাৰ পৰিৱৰ্তে তোমালোকে এটা শব্দ মনত ৰখা, নদী মাতৃক। এটা কি শব্দ মনত ৰাখিব দিলোঁ, নদী মাতৃক নামৰ শব্দটো মনত ৰাখা। যেতিয়া নদী মাতৃক নামৰ শব্দটো মনত ৰাখিবা, তোমালোকে বাকীখিনি নিজে বনাই লিখিব পাৰিবা। কি ভাৰতবৰ্ষৰ কথা কৈ থকা হৈছে, ভাৰতবৰ্ষ এখন নদী মাতৃক দেশ, সেইটো লিখিবৰ অসুবিধা নাই। ইয়াত বিভিন্ন ধৰণৰ নদ নদী পোৱা যায়, বুজি পাইছেনে? তেনেকুৱা ধৰণে এটা এটা পইণ্ট মনত ৰাখি কি কৰিব পাৰি, এটা বাক্য সম্পূৰ্ণৰূপে লিখিব পাৰি। গতিকে পৰীক্ষা হলত যেতিয়া লিখিবলৈ যাবা বা বেলেগ কামত ব্যৱহাৰ কৰিবা, গোটেই বাক্যটোৰ পৰিৱৰ্তে তোমালোকে এটা এটা কি ৱৰ্ড বাছি লোৱা যে কি এই বাক্যটোৰ এইটো ৱৰ্ড হ'লে সুবিধা হ'ব, মনত ৰাখিবৰ কাৰণে সুবিধা হ'ব। আৰু মই ঠিক তেনেকুৱা ধৰণৰ থিয়ৰীয়ে মই ইয়াতে এপ্লাই কৰিছোঁ। তোমালোকে চোৱা, ইয়াতে কি আছে, উত্তৰ আৰু দক্ষিণ ভাৰতৰ নদীৰ পাৰ্থক্য। ইয়াতে কি কোৱা হৈছে, উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীৰ মাজত পাৰ্থক্যবিলাক কোৱা হৈছে। অৰ্থাৎ উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদী যেতিয়া পাৰ্থক্য চাবা, তোমালোকক মই পাঠ্যপুথিত দেখুৱাই দিওঁ। পেজ নম্বৰ 59 আছে তোমালোকৰ। আৰু এই টপিকটো বৰ্তমান আলোচনা কৰিছোঁ যে 58 আছে, 58 আৰু 59 আছে। এই চোৱা, তোমালোকে নিজে চালে দেখা পাবা কিমান বহল এটা বাক্য, ক খ এনেকে বহুত বহল দীঘল বাক্য আছে। সেই দীঘল বাক্যবিলাক ছুটি কৰি মই এটা এটা ৱৰ্ডত তোমালোকৰ কাৰণে সুবিধা হিচাপে মই দিছোঁ। এতিয়া প্ৰথমটো মই কি দিছোঁ, পানী। প্ৰথমটো মই কি বুলি দিলোঁ, পানী। এতিয়া মই মোৰ থিয়ৰী হিচাপত পানী ৱৰ্ডটো ইউজ কৰিছোঁ। তোমালোকৰ থিয়ৰী হিচাপত পানী ৱৰ্ডটো ইউজ নকৰি বেলেগ ৱৰ্ড ইউজ কৰিব পাৰা। এতিয়া উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীৰ মাজত পানীৰ পাৰ্থক্য আছে। কি পাৰ্থক্য আছে এই কথাখিনি মই তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। উত্তৰ ভাৰতৰ নদীসমূহ হিমালয় পৰ্বতৰ পৰা সৃষ্টি হয়। যিহেতু হিমালয় পৰ্বতখন অতি ওখ আৰু অনবৰতে বৰফেৰে আবৃত হৈ থাকে, সেইকাৰণে উত্তৰ ভাৰতৰ পৰা বৈ অহা, হিমালয় পৰ্বতৰ পৰা বৈ অহা নদীবিলাকৰ পানী কেতিয়াও শুকাই নাযায়। ব্ৰহ্মপুত্ৰ, গংগা, পানী শুকাই নাযায়, অনবৰতে পানী থাকে। কিন্তু দক্ষিণ ভাৰতৰ যিবিলাক নদী, সেইবিলাক বিশেষকৈ চটনাগপুৰ, দাক্ষিণাত্য মালভূমি আৰু চটনাগপুৰ মালভূমি সেই অংশবিলাকৰ পৰা যিহেতু উৎপত্তি হৈছে, সেইকাৰণে তাত যিহেতু বিভিন্ন ধৰণৰ বৰফেৰে আবৃত নহয়, সেইকাৰণে কি হয়, সময় বিশেষে এই নদীবিলাকৰ পানী শুকাই যায়। এতিয়া পানী ৱৰ্ডটোৰ জৰিয়তে মই কি কৰিলোঁ যে কি উত্তৰ ভাৰতৰ নদীত পানী সদায় বৈ থাকে, দক্ষিণ ভাৰতৰ নদীত পানী সদায় বৈ নাথাকে। বুজি পাইছানে? তোমালোকে হয়তো পানী ইউজ নকৰি কিবা বেলেগ বৰফ ইউজ কৰিব পাৰা, যে উত্তৰ ভাৰতৰ নদীত বৰফ, উত্তৰ ভাৰতৰ মানে পৰ্বতবিলাকত বৰফ আছে, এনেকৈ তোমালোকৰ মতে লিখিব পাৰা। কিন্তু মই মোৰ থিয়ৰী হিচাপত এনেকৈ লিখিছোঁ। এক নম্বৰটো কি গম পালা, উত্তৰ ভাৰতৰ নদীবিলাকৰ পানী সদায় বৈ থাকে, দক্ষিণ ভাৰতৰ নদীবিলাকৰ নদীৰ পানী কেতিয়াবা শুকাই যায়। তাৰপিছতো হ'ল গতি। এতিয়া গতিৰ ক্ষেত্ৰত ক'ব যাম, উত্তৰ ভাৰতৰ নদীৰ গতি মানে এই কম, বা নদীৰ স্পীডটো কম। উত্তৰ ভাৰতৰ নদীৰ স্পীডটো কম হোৱাৰ কাৰণে সিহঁতে কি নকৰে, বেছি পৰিমাণৰ গেট কঢ়িয়াই লৈ আহে। স্পীডটো কম হোৱাৰ কাৰণে বেছি গেট কঢ়িয়াই লৈ আহে বা আৱৰ্জনা। আৰু দক্ষিণ ভাৰতৰ নদীবিলাকৰ এই স্পীডটো যথেষ্ট বেছি, সেইকাৰণে সেই নদীবিলাকে বেছি পৰিমাণে গেট কঢ়িয়াই লৈ আহিব নোৱাৰে। বুজি পালা? আৰু এই
উত্তৰ ভাৰতৰ নদীবিলাকত কি আছে উত্তৰ ভাৰতৰ নদীবিলাকত উচ্চ নদী যি তিনিটা গতি আছিল উচ্চ গতি নিম্ন গতি মধ্যগতি আৰু নিম্ন গতি তিনিওটা গতি দেখিবৰ কাৰণে পোৱা যায় উত্তৰ ভাৰতৰ নদীত উচ্চ গতি মধ্যগতি আৰু নিম্ন গতি তিনিওটা গতি দেখিবলৈ পোৱা যায় কিন্তু দক্ষিণ ভাৰতৰ নদীত কি দেখিবলৈ পোৱা যায় নাযায় উচ্চ গতি মধ্যগতি আৰু নিম্ন গতি তিনিওটা গতি দেখিবৰ কাৰণে পোৱা নাযায় কাৰণ তাতে অতি স্পীড হয় তাৰ পিছত হ'ল উপত্যকা উত্তৰ ভাৰতৰ নদীবিলাকৰ উপত্যকা যথেষ্ট বহল সমভূমিৰ মাজেৰে যেহেতু বৈ আহে বৈ অহাৰ কাৰণে এই নদীবিলাকৰ উপত্যকা যথেষ্ট বহল আৰু সমান ঠাই যথেষ্ট আছে উপত্যকা বহল মানে সমভূমি সমান ঠাই আছে দক্ষিণ ভাৰতৰ নদীৰ ক্ষেত্ৰত উপত্যকা বহল নহয় আৰু সেই কাৰণে তাত সমভূমিৰ সংখ্যা কম হল তাৰ পিছত চাবা নতুন উত্তৰ ভাৰতৰ নদীবিলাক এই বিশেষকৈ নতুন উত্তৰ ভাৰতৰ নদীবিলাক অৰ্থাৎ এই বহুত পুৰণি নহয় আৰু নতুন উত্তৰ ভাৰতৰ নদীবিলাক নতুন হয় আৰু দক্ষিণ ভাৰতৰ নদীবিলাক বিশেষকৈ পুৰণি বহু বছৰ আগতে উৎপত্তি হোৱা এইটো এটা বিশেষ পাৰ্থক্য হল তাৰ পিছত হল ডাঙৰ ভাৰতৰ নদীবিলাকৰ অৱবাহিকা যথেষ্ট ডাঙৰ নদী অৱবাহিকাৰ কথা আমি পাইছো হয়নে নদী এখনে যিমান ঠাইৰ পৰা পানী কঢ়িয়াই লৈ আহে সেইখিনিক নদী অৱবাহিকা বুলি কোৱা হয় উত্তৰ ভাৰতৰ নদী অৱবাহিকা ডাঙৰ আৰু দক্ষিণ ভাৰতৰ নদী অৱবাহিকা কি এই ঠেক মানে কম আৰু নদী অৱবাহিকাৰ অঞ্চল ঠেক তাৰ পিছত হল হাৰুৱা অৱবাহিকা নদী এই উত্তৰ ভাৰতৰ যি নদী অৱবাহিকা সেই অৱবাহিকাবিলাক যথেষ্ট হাৰুৱা সেই কাৰণে তাত জনবসতি বহুত বেছি এই কি জনবসতি বহুত বেছি আৰু এই দক্ষিণ ভাৰতৰ নদীবিলাকৰ যি অৱবাহিকা যেহেতু বেছি নহয় আৰু নোহোৱাৰ কাৰণে অৱবাহিকা যথেষ্ট কম হাৰুৱা কাৰণে তাত জনবসতি কম হয় 7 নম্বৰতে হ'ল খৰস্ৰোতা উত্তৰ ভাৰতৰ নদীবিলাকৰ খৰস্ৰোতটো কম স্পীডটো কম আগতে আলোচনা কৰিছো স্পীডটো কম কাৰণে তাত জলবিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা কম উত্তৰ ভাৰতৰ নদীৰ জলবিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা কম কিন্তু দক্ষিণ ভাৰতৰ নদীবিলাক যথেষ্ট খৰস্ৰোতা হয় কাৰণে সেই দক্ষিণ ভাৰতৰ নদীয়ে গেট কমকৈ কঢ়িয়াই লৈ আহে আৰু তাৰ কাৰণে কি হয় দক্ষিণ ভাৰতৰ নদীৰ বিলাকৰ জলবিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা বেছি ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণে তোমালোকে যদি কিছুমান টেকনিক ইউজ কৰা তোমালোকৰ লাইন বিলাক বা টপিক বিলাক মনত ৰখাৰ কাৰণে যথেষ্ট সহজ হ'ব মই এই যিকেইটা কিৱৰ্ড ইউজ কৰিছো তোমালোকৰ হয়তো এই কিৱৰ্ড গিটা মানে ভাল নালাগিব পাৰে তোমালোকে বেলেগ কিৱৰ্ড ইউজ কৰিব পাৰা তোমালোকৰ কথা কিন্তু তোমালোকে প্ৰত্যেকটো বাক্যৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিৱৰ্ড ইউজ কৰিবা কিৱৰ্ড ইউজ কৰিলে তোমালোকৰ বাক্যটো মনত ৰখাত কি হ'ব সহায়ক হ'ব এতিয়া এই কথাখিনি আমি আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম ভাৰতবৰ্ষক ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভাগ কৰা হয় যেহেতু ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ভূ-অৱয়ব পোৱা যায় সেই কাৰণে ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষখনক কেইবাটাও ভাগত ভাগ কৰি লোৱা হৈছে অধ্যয়নৰ সুবিধাৰ কাৰণে এতিয়া ভাৰতবৰ্ষক ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কি ভাগত ভাগ কৰা হয় সেই কথাখিনি আমি জানিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষ কি কৰা হয় 4টা ভাগত ভাগ কৰা হয় লগতে কৈ থৈ দিও ভাৰতবৰ্ষত যেহেতু অজস্ৰ পৰিমাণে নদ নদী পোৱা যায় সেই কাৰণে ভাৰতবৰ্ষক এখন নদী মাতৃক দেশ বুলি কোৱা হয় এতিয়া ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষকনো কি 4টা ভাগত ভাগ কৰা হয় সেই কথাখিনি আমি জানো আহা ভাৰতৰ ভূ-প্ৰকৃতি কি হৈছে 1 নম্বৰ হৈছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আমাৰ ভাৰতবৰ্ষৰ উত্তৰ দিশত এখন ডাঙৰ পৰ্বত আছে সুউচ্চ পৰ্বত আছে সেইখন হৈছে হিমালয় আৰু এই হিমালয় পৰ্বতৰ সেই অঞ্চলটোক ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হয় উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল হিমালয়ৰ নামনি অঞ্চলত আছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল আমাৰ হিমালয়ৰ নামনি অঞ্চলত আছে তাৰ তলত আছে আমাৰ ভাৰতবৰ্ষৰ সৌ মাজতে আছে দাক্ষিণাত্য মালভূমি অঞ্চল এনেকুৱা ধৰণে 3টা পৰ্বত 3টা পালো এই তাৰ পিছত হৈছে উপকূল অঞ্চল এনেকুৱা ধৰণে ভাৰতবৰ্ষক কি কৰা হয় 4টা ভাগত ভাগ কৰা হয় তাৰ উপৰিও যিবিলাক দ্বীপপুঞ্জ আছে এই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ আৰু মালদ্বীপ এই কথাখিনি যে আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰিও কি কৰা হৈছে এটা ভাগত ভাগ কৰাৰ কাৰণে ভাগ কৰিব পাৰি এনেকুৱা ধৰণে ভাৰতবৰ্ষখনক এটা ভূ-প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হয় আৰু আমি কি কৰিম প্ৰত্যেকটো ভাগৰে পিতংকৈ আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল এই 4টা ভাগৰ ভিতৰত পোনপ্ৰথমতে আমি আলোচনা কৰিম উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল অৰ্থাৎ হিমালয় পাৰ্বত্য অঞ্চলখননো কেনেকুৱা অঞ্চলটো কেনেকুৱা কি আছে তাত কি দেখিবলৈ পোৱা যায় পৰ্বতবিলাক কিমান ওখ
তাত নদ নদী কেনেকুৱা ধৰণৰ আছে, কেতিয়া সৃষ্টি হৈছিল, এই আটাইখিনি কথা এতিয়া আমি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে আমি গম পাইছোঁ যে কি ভাৰতবৰ্ষৰ 4টা ভূ-প্ৰাকৃতিক ভাগ আছে আৰু তাৰে একেবাৰে ওপৰৰ যিটো বা প্ৰথম যিটো ভাগ বুলি কোৱা হৈছে এইটো হৈছে উত্তৰৰ হিমালয় পৰ্বত্য অঞ্চল। এতিয়া হিমালয় পৰ্বতখন কেনেধৰণে সৃষ্টি হৈছিল প্ৰথমতে আমি সেই কথাটো জানি ল'ম। হিমালয় পাৰ্বত্য অঞ্চলৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এই কথাটো জানিম হিমালয় পৰ্বতখন কেনেধৰণে সৃষ্টি হৈছিল, বা আগতে এনেকুৱা ধৰণৰ হিমালয় পৰ্বত আছিল নে নাই, কেতিয়া কি হৈছিল, গোটেইখিনি কথা আমি জানিবৰ কাৰণে প্ৰথমতে চেষ্টা কৰিম। হিমালয় পৰ্বতখন আজিৰ পৰা প্ৰায় 7 নিযুত বছৰ আগতে উৎপত্তি হৈছিল বুলি ভূগোল বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। কিমান? 7 নিযুত বছৰ আগতে উৎপত্তি হৈছিল বুলি ভূগোল বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আৰু সেই যিটো যুগ, সেই যুগটোৰ নাম হৈছিল টাৰ্চিয়েৰী যুগ। আমাৰ পৃথিৱীখনক বিভিন্ন যুগত ভাগ কৰা হৈছে, ভূগোলৰ ভাষাত বিভিন্ন যুগত ভাগ কৰা হৈছে, আৰু এই যুগবিলাকৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা এটা এক্সট্ৰা কৰি ক্লাছ কৰিম। আৰু তাৰে এটা উল্লেখযোগ্য যুগ হৈছে টাৰ্চিয়েৰী যুগ। আৰু এই টাৰ্চিয়েৰী যুগত কি হৈছিল, আমাৰ হিমালয় পৰ্বতখনৰ সৃষ্টি হৈছিল। হিমালয় পৰ্বতখন একেদিনে সৃষ্টি হোৱা নাছিল। হিমালয় পৰ্বতখন বহু বছৰ লাগিছিল সৃষ্টি হওঁতে, আৰু বহু বছৰ যিহেতু লাগিছিল, আজি অকণমান সৃষ্টি হ'ল, আকৌ কিছুদিন পিছত আৰু অকণমান সৃষ্টি হ'ল, এনেকুৱা ধৰণে সৃষ্টি হৈ থকাৰ কাৰণে এই হিমালয় পৰ্বতখনক যথেষ্ট ওখ চাপৰ হয়, আৰু সেইকাৰণে হিমালয় পৰ্বতখনক ভংগীল পৰ্বত বুলি কোৱা হয়। তোমালোকৰ প্ৰশ্ন আহিব পাৰে, হিমালয় পৰ্বতখনক কিহৰ কাৰণে ভংগীল পৰ্বত বুলি কোৱা হয়? বিভিন্ন ধৰণৰ কাৰকৰ ফলত হিমালয় পৰ্বতখন একেদিনে সৃষ্টি হোৱা নাছিল। বিভিন্ন ধৰণৰ কাৰকৰ ফলত আজি অকণমান সৃষ্টি হ'ল, কালি অকণমান সৃষ্টি হ'ল, এনেকুৱা ধৰণৰ সৃষ্টি হৈ থকাৰ কাৰণে, একেদিনে সৃষ্টি নোহোৱাৰ কাৰণে হিমালয় পৰ্বতখন বিভিন্ন ভাঁজ হয়, আৰু বিভিন্ন ঠাল ঠেঙুলি আছে হিমালয় পৰ্বতখনৰ। সেইকাৰণে হিমালয় পৰ্বতখনক কি বুলি কোৱা হয়? ভংগীল পৰ্বত বুলি কোৱা হয়। এই হিমালয় পৰ্বতখন ভাৰতবৰ্ষ, নেপাল, ভূটান, চীন এই 4খন ৰাষ্ট্ৰৰ মাজত বিস্তৃত হৈ আছে। অকল ভাৰতবৰ্ষতে যে আছে তেনেকুৱা নহয়, ভাৰতবৰ্ষ, নেপাল, ভূটান আৰু চীন এনেকুৱা ধৰণে 4খন ৰাষ্ট্ৰৰ মাজত এই হিমালয় পৰ্বতখন মানে কি হৈছে বিস্তৃত হৈ আছে। এতিয়া হিমালয় পৰ্বতখনৰ সৃষ্টি কেনেদৰে হৈছিল? আমি গম পালো 7 নিযুত বছৰ আগতে হৈছিল, টাৰ্চিয়েৰী যুগত হৈছিল, এইটো কথাও গম পালো, ভংগীল পৰ্বত হয় এই কথাও গম পালো, কিন্তু সৃষ্টি হৈছিল কেনেকৈ সেই কথাখিনি আমি জানো আহা। আজিৰ পৰা বহুত বছৰ আগতে এই টাৰ্চিয়েৰী যুগত কি আছিল, এখন নদী, সাগৰ এখন আছিল। এই সাগৰখনৰ নাম হৈছে তেথিছ সাগৰ। কি হৈছে? এখন সাগৰ, হিমালয় পৰ্বতখন যি ঠাইত আছে সেই ঠাইত এখন সাগৰ আছিল। সেই সাগৰখনৰ নাম হৈছে তেথিছ সাগৰ। কি সাগৰ? তেথিছ সাগৰ। তেথিছ সাগৰখন পূব পশ্চিমাকৈ আছিল, আৰু তেথিছ সাগৰৰ উত্তৰ পাৰে কিছুমান ঠাই আছিল আৰু দক্ষিণ পাৰে কিছুমান ঠাই আছিল। ভালকে মন কৰিবা দেই, অকণমান তেনেকুৱা ভালকে মন কৰা। ছবি আঁকি মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু তোমালোকে অতি সূক্ষ্মভাৱে মন কৰিবা। কি ক'লো? কি হৈছিল? ভাৰতবৰ্ষ সেই টাৰ্চিয়েৰী যুগত এখন সাগৰ আছিল। হিমালয় পৰ্বতখন যি ঠাইত উৎপত্তি হৈছে আছে বৰ্তমান, তাতে এখন সাগৰ আছিল। সেই সাগৰখনৰ নাম হৈছে তেথিছ সাগৰ। আৰু এই তেথিছ সাগৰখনৰ উত্তৰে আছিল কিছুমান ভূখণ্ড, দক্ষিণে আছিল কিছুমান ভূখণ্ড। উত্তৰ ফালে এয়া হৈছে উত্তৰ ফালে থকা ভূখণ্ডৰ নাম আছিল আংগাৰা লেণ্ড। উত্তৰ ফালে যি ভূখণ্ড আছিল সেই ভূখণ্ডৰ নাম হৈছে আংগাৰা লেণ্ড, আৰু দক্ষিণ ফালে যি ভূখণ্ড আছিল সেই ভূখণ্ডৰ নাম হৈছে গণ্ডৱানা লেণ্ড। অৰ্থাৎ তেথিছ সাগৰৰ উত্তৰে থকা ভূখণ্ড আছিল আংগাৰা লেণ্ড, আৰু দক্ষিণে থকা ভূখণ্ডৰ নাম হৈছিল গণ্ডৱানা লেণ্ড, আৰু এইটো হৈছে তেথিছ সাগৰ। আমি আঁকিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া এই আংগাৰা লেণ্ডৰ পৰা বিভিন্ন ক্ষয় হোৱা পদাৰ্থবিলাক, আৰু এই গণ্ডৱানা লেণ্ডৰ পৰা বিভিন্ন ক্ষয় হোৱা পদাৰ্থবিলাক আমি ভূপৃষ্ঠৰ পৰিৱৰ্তনত পাইছোঁ নহয়, পদাৰ্থবিলাক আহি কি হয়, এই তেথিছ সাগৰত জমা হৈছিল। আৰু জমা হৈ 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 যেতিয়া প্ৰায় সমান বহুত হৈ গ'ল, গেট বহুত হৈ গ'ল, তেতিয়া বিভিন্ন পৰিঘটনাৰ ফলত, বিভিন্ন ধৰণৰ আভ্যন্তৰীণ কাৰকৰ ফলত কি হ'ল, এই আংগাৰা লেণ্ড আৰু গণ্ডৱানা লেণ্ড ক্ৰমান্বয়ে সংকুচিত হৈ আহিবলৈ ধৰিলে। উত্তৰৰ পৰা উত্তৰে দক্ষিণেকৈ এনেকুৱা ধৰণে সংকুচিত হৈ আহিবলৈ ধৰিলে। আৰু যেতিয়া সংকুচিত হৈ আহিবলৈ ধৰিলে, তেতিয়া যিমানে সংকুচিত হৈ আহিছে সিমানে তেথিছ সাগৰৰ ওপৰত তেথিছ সাগৰখন এনেকুৱাকৈ উঠি গৈ আছে। যিমানে চেপি আহিছে সিমানে উঠি গৈছে, যিমানে চেপি আহিছে সিমানে উঠি গৈছে। সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ যে কি হিমালয় পৰ্বতখন একেদিনৰ সৃষ্টি নহয়, বহু বছৰৰ, বহু নিযুত বছৰৰ সৃষ্টি।
আৰু অকমান এনেকৈ আহিল উঠি গ'ল সেনেকুৱা ধৰণে সৃষ্টি হৈ থকাৰ কাৰণে আমাৰ হিমালয় পৰ্বতখন যিহেতু একেদিনে সৃষ্টি হোৱা নাই ভাঁজকৈ সৃষ্টি হৈছে সেইকাৰণে কি বুলি কোৱা হয় ফংগিল পৰ্বত বুলি কোৱা হয় তোমালোকে এতিয়া হিমালয় পৰ্বতৰ উৎপত্তিৰ বিষয়ে নিশ্চয় গম পালা হিমালয় পৰ্বতখন অতি বিস্তৃত পৰ্বত অতি ওখ পৰ্বত আৰু হিমালয় পৰ্বতখন টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল আজিৰ পৰা প্ৰায় ৭,০০০ নিযুত বছৰ আগতে সৃষ্টি হৈছিল হিমালয় পৰ্বতখন ভংগিল পৰ্বত আৰু হিমালয় পৰ্বতখন থকা ঠাইত আগতে এখন সাগৰ আছিল সাগৰখনৰ নাম হৈছে তেথিছ সাগৰ আৰু তেথিছ সাগৰৰ উত্তৰে আছিল আংগাৰালেণ্ড আৰু দক্ষিণে আছিল গণ্ডৱানালেণ্ড এই আংগাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড দুখনৰ সংকোচনৰ ফলত হিমালয় পৰ্বতখন তেথিছ সাগৰত সৃষ্টি হৈছে আৰু আজি আমি আমাৰ এই হিমালয় লগতে ক'লো হিমালয় পৰ্বতখন 4খন ৰাষ্ট্ৰৰ মাজত বিস্তৃত হৈ আছে ভূটান নেপাল চীন আৰু ভাৰতবৰ্ষ এতিয়া ইয়াৰে আমাৰ ভাৰতবৰ্ষত যিখিনি হিমালয় পৰ্বতৰ অংশ পৰিছে সেই অংশখিনিৰ বিষয়ে আমি আলোচনা কৰিম গতিকে তোমালোকে ভালদৰে মনোযোগ দি থাকিবা ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে এই মেপখন তোমালোকে মন কৰি লোৱা এইখন হৈছে হিমালয় উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলৰ এটা ড্ৰাফ আৰু আমি আঁকিবৰ কাৰণে চেষ্টা কৰিছো একজেক্ট নহ'ব পাৰে তোমালোকে সেইটো টাইম ধৰিবা এতিয়া আমি ইয়াতে ভাৰতবৰ্ষত হিমালয় পৰ্বতৰ যিখিনি অংশ আছে সেই অংশখিনি আঁকিবৰ কাৰণে চেষ্টা কৰিছো ইয়াতে এই ক'ত আছিল চীনতো আছে নেপালতো আছে ভূটানতো আছে আমি গোটেইখিনি অংশ আঁকিবৰ কাৰণে চেষ্টা কৰা নাই আমি ভাৰতবৰ্ষত থকা অংশখিনি আঁকিবৰ কাৰণে চেষ্টা কৰিছো আৰু ই ভাৰতবৰ্ষৰ উত্তৰ অংশত অৱস্থিত এই হিমালয় পৰ্বতখন ইফালে জম্মু কাশ্মীৰৰ পৰা ইফালে অৰুণাচল প্ৰদেশলৈকে বিস্তৃত জম্মু কাশ্মীৰত এখন পৰ্বত আছে পৰ্বতখনৰ নাম হৈছে নংগ পৰ্বত এই ইয়াতে নংগ পৰ্বত আছে আৰু নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত আৰু এই হিমালয় পৰ্বতৰ যিটো অংশ উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলৰ যিটো অংশ সেই অংশটো নংগ পৰ্বতৰ পৰা ইয়াৰ অৰুণাচল প্ৰদেশলৈকে দীঘল হৈছে প্ৰায় 2500 কিলোমিটাৰ আৰু ইয়াৰ বহল হৈছে কিমান জানানে 240ৰ পৰা প্ৰায় 500 কিলোমিটাৰ 240ৰ পৰা 500 কিলোমিটাৰ ঠাই ভেদে 240 কিলোমিটাৰ বহল আৰু ঠাই ভেদে 500 কিলোমিটাৰ বহল আৰু এৰিয়া হিচাপত এই অঞ্চলটো কিমান ঠাই আগুৰি আছে জানানে প্ৰায় 1,10,70,000 অযুত লাখ 5 লাখ বৰ্গ কিলোমিটাৰ ঠাই এই উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলে আগুৰি আছে অৰ্থাৎ ভাৰতবৰ্ষৰ এই যিমান ঠাই আছে তাৰ ভিতৰত প্ৰায় 5 লাখ বৰ্গ কিলোমিটাৰ ঠাই এই উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলে আগুৰি আছে আৰু এই হিমালয় পৰ্বতৰ যি ওখ আমি তোমালোকে নিশ্চয় জানা সকলো ঠাই ওখটো ক'ৰ পৰা জোখা হয় সাগৰ পৃষ্ঠৰ পৰা জোখা হয় আৰু হিমালয় পৰ্বতৰ ওখ হৈছে গড় হিচাপত প্ৰায় 8,000 মিটাৰ কিমান মিটাৰ 8,000 মিটাৰ আৰু হিমালয় পৰ্বততে থকা আটাইতকৈ ওখ শৃংগটো হৈছে 8,848 মিটাৰ মাউণ্ট এভাৰেষ্ট হয়নে গতিকে তেনেকুৱা ধৰণে হিমালয় পৰ্বতখন এই কথাখিনি তোমালোকে গম পালা হিমালয় পৰ্বতখন এনেকুৱা ধৰণে পূব পশ্চিমকৈ বিস্তৃত হৈ আছে এতিয়া এই হিমালয় পৰ্বতখনক বা উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলটোক পূব পশ্চিমকৈ কি কৰা হৈছে পূব পশ্চিমকৈ আকৌ তিনিটা অংশত ভাগ কৰা হৈছে কি কৰা হৈছে পূব পশ্চিমকৈ এই পূব পশ্চিমকৈ ধৰা হ'ল এনেকুৱা ধৰণে চাই ল'বা দেই এই এনেকুৱা ধৰণে কি কৰা হৈছে তিনিটা অংশত ভাগ কৰা হৈছে এটা দুটা তিনিটা এতিয়া সেই কি তিনিটা অংশত ভাগ কৰা হৈছে সেই কথাখিনি আমি জানো আহা ছাত্ৰ ছাত্ৰীসকল আমি কি কৈছিলো হিমালয় উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চলক কি কৰা হৈছে পূব পশ্চিমকৈ তিনিটা অংশত ভাগ কৰা হৈছে ইয়াৰে এইটো এটা অংশ এইটো এটা অংশ আৰু এইটো এটা অংশ এই তিনিটা অংশৰে বৈশিষ্ট্য বেলেগ বেলেগ আৰু এই তিনিটা অংশৰে নাম বেলেগ বেলেগ একেবাৰে উত্তৰত থকা যিটো অংশ সেই অংশটোক বোলা হয় উচ্চ হিমালয় অৰ্থাৎ সেই অঞ্চলৰ যিবিলাক পৰ্বত আছে সেইবিলাক যথেষ্ট ওখ হয় গড় হিচাপত উচ্চ হিমালয়ৰ মানে যিবিলাক পৰ্বত তাৰ উচ্চতা হৈছে 6,000 মিটাৰ গড় হিচাপত তাৰ তলৰ যিটো অংশ তলৰ অংশটো হৈছে মধ্য হিমালয় আৰু মধ্য হিমালয় যিবিলাক পৰ্বত আছে পৰ্বতবিলাকৰ গড় উচ্চতা হৈছে 4,000 মিটাৰ আৰু সেইবিলাকৰ বহল হৈছে 60ৰ পৰা 80 কিলোমিটাৰ 60ৰ পৰা 80 কিলোমিটাৰ পৰ্যন্ত বহল তাৰপিছত একেবাৰে তলৰ যিটো অংশ তলৰ অংশটো বোলা হয় শিৱালিক বা বহি হিমালয় শিৱালিক হিমালয় বুলিও কোৱা হয় আৰু বহি হিমালয় বুলিও কোৱা হয় তাৰ গড় উচ্চতা হৈছে 1000 মিটাৰ আৰু বহল হিচাপত চাবলৈ গ'লে 50 কিলোমিটাৰ বহল গতিকে এনেকুৱা ধৰণে হিমালয় পৰ্বতখনক ভাগ কৰা হৈছে উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল এনেকুৱা ধৰণে এই নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশ পৰ্যন্ত বিস্তৃত হৈ আছে তিনিটা ভাগত ভাগ কৰা হৈছে গড় উচ্চতা 8,000 মিটাৰ
আৰু তিনিওটা ভাগৰে উচ্চতা যদি চাবলৈ যাওঁ 6000 এই উচ্চ হিমালয়ৰ 6000 মিটাৰ, মধ্য হিমালয়ৰ 4000 মিটাৰ আৰু শিৱালিক বা বহি হিমালয়ৰ হৈছে 1000 মিটাৰ। এনেকুৱা ধৰণে ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক যিটো ভাগ, উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল এনেকুৱা ধৰণে আমি আলোচনা কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছটোৰ জৰিয়তে আমি যথেষ্ট কথা শিকিবৰ কাৰণে পালো। ভাৰতবৰ্ষত থকা ভূ-অৱয়ৱৰ কথা জানিলো, হিমালয় পৰ্বত কেনেধৰণে সৃষ্টি হৈছিল সেই কথাখিনি জানিলো, আৰু হিমালয় পৰ্বতে ভাৰতবৰ্ষত কিমান ঠাই আগুৰিছে সেই কথাখিনি জানিলো, আৰু হিমালয় পৰ্বতক যে তিনিটা ভাগত ভাগ কৰা হৈছে সেই কথাখিনি জানিলো, কি যুগত হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল সেই কথাখিনি জানিলো। গতিকে তোমালোকে নিশ্চয় কিছু পৰিমাণে উপকৃত হৈছা। এই হিমালয় পৰ্বতত কিছুমান তুষাৰ নদী দেখিবলৈ পোৱা যায়, অৰ্থাৎ বৰফৰ নদী দেখিবলৈ পোৱা যায়, আৰু এইবিলাকৰ দীঘল হৈছে 3 পৰা 6 কিলোমিটাৰ। এই বিষয়ে পৰৱৰ্তী পৰ্যায়ত বিতংভাৱে ক্লাছ কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আশা কৰিছো তোমালোকে আজি ক্লাছটোৰ জৰিয়তে যথেষ্ট উপকৃত হৈছা, কিছু হলেও নজনা কথা জানিবৰ কাৰণে সক্ষম হৈছা। আৰু তোমালোকে যদি ক্লাছটো কৰি ভাল পোৱা বুলি ভাবা তেতিয়াহ'লে তোমালোকে এই ক্লাছটোৰ লিংক বা এই ক্লাছটো আনলৈকে ফৰৱাৰ্ড কৰিবা, যাতে তোমালোকৰ দৰে আন কিছুমান ছাত্ৰ ছাত্ৰীও কি হ'ব পাৰে, উপকৃত হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল কিবা যদি নুবুজা থাকে তোমালোকে মেছেজ কৰিবা, হোৱাটছএপতে হওক বা আমাৰ গ্ৰুপতে হওক, আৰু আমি কি কৰিম তাত এইবিলাকৰ মানে যিবিলাক তোমালোকৰ প্ৰশ্ন আহে তাৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত আকৌ সেইটো ইমপ্ৰুভ কৰিবৰ কাৰণে চেষ্টা কৰিম বা নতুনকৈ ক্লাছ এটি কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আজিলৈকে ইমানতে সামৰিছো। তোমালোকে ঘৰতে থকা, সুস্থ থকা। ধন্যবাদ।